ৰূপম দত্ত কোন? ৰূপম দত্ত ওলোৱাৰ পৰাহে হেনো ড্ৰাইভাৰসকল ভাল হ'বলৈ শিকিলে। মোৰ খুব হাঁহি উঠিছে এই কথাটো পঢ়ি। এজন সাংবাদিকে লিখিছে। মই কৈ দিছো শুনক, মই লখিমপুৰৰ পৰা গুৱাহাটীলৈ প্ৰায় 10 বছৰ বাছত অহা যোৱা কৰিছো। কোনো দিন এই যিসকল ছুপাৰৰ ডাঙৰ ডাঙৰ বাছ চলায় তেওঁলোকৰ ব্যৱহাৰ কোনো দিন বেয়া পোৱা নাই। ভদ্ৰ ব্যৱহাৰ, বস্তু অনাৰ লগে লগে ধুনীয়াকে উঠাই দিয়ে। এইটো ট্ৰেণ্ড আগৰ পৰা চলি আহিছে। আগতেও বাছ যিসকল ড্ৰাইভাৰ আছিল তেওঁলোকৰ সন্থা আছিল, তেওঁলোকে কিবা হোৱাৰ লগে লগে চকা বন্ধ বা কিবা কাৰ্যসূচী ঘোষণা কৰিছিল। হা, ৰূপম দত্তই এগৰাকী ছোৱালীক, কণমানি ছোৱালীক ৰূপম দত্তই মানসিক অত্যাচাৰ চলালে। ইয়াক নদী আৰু নাৰী জাগ্ৰত শক্তিয়ে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে। ৰূপম দত্ত বহুত প্ৰশ্ন আছে, আজি উত্তৰ বিচাৰিম। প্ৰথম এইটো শুনি লওঁ। আমি ধৰি নাথাকো আৰু তাই যদি মাক খোজে তেনেহলে তাই কোৰ্টলৈ ধৰিব লাগিব। তাই ৰূপম দত্ত, আপোনাৰ এজন মই বিগ ফেন। ৰূপম দত্ত, আপোনাক মই বহু ক্ষেত্ৰত ফোন কৰিছো। আপোনালোকৰ ড্ৰাইভাৰৰ যেতিয়া কিবা অসুবিধা হয়, ISBTত যেতিয়া কিবা জেং হয়, লগে লগে মই ফেচবুকৰ তলত আপোনালোকক কমেণ্ট দিওঁ যে আমি গৈ আছো, যাব লাগিব নেকি? আপোনালোকৰ ড্ৰাইভাৰসকলৰ মাজৰে এজনে ফোন কৰে যে একো নাই, অলৰেডি সেটেল হৈ গ'ল, যদি আপুনি আহিব বিচাৰে আহিব পাৰে। মই বোলো ঠিক আছে, কিবা দৰকাৰ হলে আমি যাম, আপোনালোকৰ লগত সদায় আছো। প্ৰত্যেক সমাজতে দুই এজন মানুহ বেয়া থাকেই। ৰূপম দত্ত, আপুনি এখন কিতাপ লিখিছে বা বহু কেইখন কিতাপ লিখিছে, তাৰ কাৰণে আপোনাক সদায় শ্ৰদ্ধা কৰো। আপোনাৰ লিখনিৰ তলত আপুনি চাব বহুত আপোনাৰ কমেণ্ট আছে ধুনীয়া ধুনীয়াকে আমি দিয়া। কিন্তু আপুনি এজনী সৰু ছোৱালীক, তাই ক্ষমা খুজক, তাই ক্ষমা খুজিবই লাগিব, আমুকলে দৌৰিবই লাগিব, বাছ বন্ধ হৈ যাব, কি মানে এইবিলাক? আপোনালোকৰ যদি ইমান অসুবিধা আছে, মই ছোৱালীজনীক ছাপোৰ্ট কৰিবলৈ যোৱা নাই। ছোৱালীজনী এজনী সৰু ছোৱালী, সৰুতে বহুত কথা আপুনিও নাজানিছিলে, ময়ো নাজানিছিলো। সৰুতে যে মানুহ ল'ৰা ছোৱালীবিলাকে বাইক স্পীড চলাই, সি জানি পেলাই চলাই নেকি? নচলায়। ড্ৰাইভাৰসকলে কিবা এটা দুৰ্ঘটনা কৰো বুলি কয় নেকি? নকৰে। কিন্তু এই যে আল্টা কিছুমান বাছ আছে, সকলো বাছৰ কথা কোৱা নাই, সকলো ড্ৰাইভাৰৰ কথা কোৱা নাই, ইমান স্পীড যায়, মানুহ গৈ ৰাস্তাৰ পৰা তলত পৰেগে। ৰূপম দত্তই কোনোবা দিনা এই বিষয় লৈ এখন সজাগতা সভা দিছেনে? ৰাস্তাত লাহে লাহে চলাবৰ কাৰণে ৰূপম দত্তই কিবা এটা সজাগতামূলক কিবা আনিছেনে? অলপ দিনৰ আগত কয়লা ভৰ্তি এখন ট্ৰাকৰ সৈতে এই কোনোবা এঠাইত এখন আল্ট্ৰা বাছত বহু কেইজন মানুহ আমাৰ মাজৰ পৰা হেৰাই গ'ল। তাৰ কাৰণে কিবা এটা আন্দোলন ঘোষণা কৰিলেনে? এখন মাৰ্চিডিছে কোনোবা এগৰাকী মানুহক, কোনোবা এজন ড্ৰাইভাৰ নে কাৰোবাক মানে খুন্দিয়াই পেলাই কিবা কৰিলে, তেখেতৰ প্ৰাণ আহুতি গ'ল নে কি পাহৰি গৈছো, দুদিন থানালৈ গ'ল, তাৰপিছত আন্দোলন প্ৰত্যাহাৰ কৰিলে। কিয় ডাঙৰ এগেইনষ্টত আন্দোলন কৰিব নোৱাৰিলে? কিয় বন্ধ কৰি ৰাখিব নোৱাৰিলে? এই সৰু ছোৱালীজনীক চবেই পাই পেলাই হেঁচা মাৰি ধৰিলে। তাইক বুজাব লাগিছিল যে এনেকে নহয়। কালিতো তাইক ক্ষমা খুজি দিলে এই ছোৱালীজনী। মই মানে জানি বুজি কৰা নাছিলো, মোৰ সেইখিনি একদম মানে ৰিয়েকচন আছিলে, সেইখিনি মই আবেগত। একজেক্টলি, এজনী সৰু ছোৱালী, একেবাৰে সৰু ছোৱালী। তাই বহুত ডাঙৰ ছোৱালী নহয় ন এজনী। ৰূপম দত্ত ডাঙৰীয়া, কেতিয়াও আপুনি এইবোৰ ইনিচিয়েটিভ ল'ব, আপুনি ভাবি নল'ব আপোনাৰ লগত ব্যক্তিগতভাৱে মোৰ বেয়া বা আপোনাক মই বেয়া পাই পেলাই শুনি কৈছো। আপুনি অলপ সুবিধা লয় নেকি বাৰু? মোৰ এনেকুৱা মানে প্ৰশ্ন হৈছে, মোৰ এনেকুৱা অনুমান হৈ আছে যে আপুনি কিছুমান এজন ৰূপম ৰিয়ান দত্তই লিখিছে। এই যে ৰূপম দত্ত সকলো ড্ৰাইভাৰবোৰৰ ওকালতি কৰি থাকে, মই সুধিব বিচাৰিছো, আল্টা ডাঙৰ ডাঙৰ ট্ৰাকবোৰে যেতিয়া মদ খাই মহতিয়াই মাৰি নিয়ে, আপুনি তেতিয়া পোষ্ট নিদিয়ে কিয়? হোৱাই? ড্ৰাইভাৰ সকলৰ গাটো কেতিয়াবা ভুল থাকে আৰু বহুত শিক্ষিত ড্ৰাইভাৰো আছে। মই এইটো বস্তু বুজি নাপাওঁ যে ড্ৰাইভাৰ মানেই মানে কি অশিক্ষিত হ'ব বুলি কথা আছে নেকি? শিক্ষিত ড্ৰাইভাৰসকল বহুত আছে। প্ৰত্যেক সমাজতে ভকতৰ মাজত পইচা খোৱা ভকত আছে। আমি সেইবুলি গোটেই ভকতখিনিক, গোটেই ড্ৰাইভাৰৰ লগত, এজন ড্ৰাইভাৰৰ কাৰণে গোটেই ড্ৰাইভাৰ, সেই সৰু ছোৱালীজনীৰ কাৰণে গোটেই ছোৱালীখিনিক আমি বদনাম কৰিব যাম নেকি? আপুনি কিবা এটা হোৱাৰ লগে লগে যিটো ষ্টাইলত দি দিয়ে, কাইলৈৰ পৰা বাছ নচলে, বাছ বন্ধ থাকিব, কোৰ্টলৈ দৌৰিব লাগিব। ভাবুকি কিয় আপুনি ভাবুকি দিছে?
মোক এই প্ৰশ্নটোৰ উত্তৰ লাগে আপুনি কি কাৰণে সজাগতা লোৱা নাই আপোনাক মই যথেষ্ট ভাল পাওঁ অলপ দিনৰ আগত কিবা এটা কথা ছুপাৰ এখনত কোনোবা এয়া মানুহ এজন মোৰ পৰিয়ালৰ পাছাপ কৰিব লাগতে নৰখাওঁতে আপোনাক মই ফোন কৰিছিলো যে আপুনি ইমান ইনিচিয়েটিভ লৈ আছে ৰূপম দত্ত নথকা আগৰে পৰা বাছ ড্ৰাইভাৰখিনি বেয়া নাছিল কিন্তু আমি ইমান দিন আহিছো কোনোদিন বেয়া ব্যৱহাৰৰ সন্মুখীন হোৱা নাই বস্তু দাঙি দিয়াৰ পৰা বস্তু ঘৰৰ পৰা আনা বস্তু বাছত উঠাই দিয়ালৈকে বাছৰ পৰা নমাই দিয়ালৈকে কৰি আহিছে এতিয়া ৰূপম দত্তই নো ডাউট তেওঁ এজন শিক্ষিত মানুহ তেওঁ ৰিভলিউচন এটা আনিব চেষ্টা কৰিছে তাকতো আমি ধন্যবাদ জনাইছো কিন্তু কিছুমান আন্দোলন ডাঙৰীয়াই ঘোষণা কৰি বন্ধ কৰি দিয়ে আৰত বহুত কথা আছে এই ছোৱালীজনীক ইমান মানসিকভাৱে অত্যাচাৰ কৰি পেলাই আপুনি কি পালে তাৰমানে বহুতে বহুত লিখিছে কিছুমান মানুহৰ এইবিলাক মই নপঢ়ো এইবিলাক চব মানুহৰ কমেন্ট মই পঢ়িব নিবিচাৰো এইবিলাক মই মানুহৰ মানে আলতা নহয় যদি এখন মাৰ্চিডিছে খুনা মাৰিলে যুৱতীগৰাকী ধৰা ক'ত খাব পালে ৰাজদীপ ফুকনে লিখিছে বাছখনৰ ভুল আছে হয় কিন্তু আইনখন আছে আইন কিন্তু ড্ৰাইভাৰ হল বুলি চিধাই বুকুত ধৰে কোনে কলে ড্ৰাইভাৰ হল বুলি আপুনি মাৰক না কাইলৈ কাৰোবাৰ এটা খুন্দা আপুনি যদি পাই নাপায় আমি নিজে পাই থৈছো হে কোনে কলে অকল ড্ৰাইভাৰ হয় বুলি মই এখন গাড়ী চলাই গৈ কাইলৈ ক'ৰবাত কিবা এটা কৰোচোন এই বঙাইগাঁৱৰ কি এটা অঞ্চল বঙাইগাঁৱৰ লাইভত কালি চালো তাত দেখোন এগৰাকী মাইকী মানুহ এজন মতা মানুহ গোটেই লুঙি পিন্ধা মানুহ এইখিনি আহি পেলাই দেখোন আগুৰি ধৰি মেলি একদম শিক্ষিত মানুহ কিছুমানে দেখোন তেওঁলোকক ধৰি পথাৰৰ পৰা বাইক আনি ঠেলিয়াই গতিয়াই অৱস্থা নাইকিয়া কৰিছে সাংবাদিক মহোদয় ব্যৱহাৰ কথা বতৰা সাজ পোছাক আজিকালি বোলে বেলেগ হল গেঞ্জি পিন্ধি মূৰত পাগুৰি মাৰি গাড়ী চলাবলৈ এৰিছে ৰূপম দত্ত সফল আগৰ পৰা আপুনি কি চব ড্ৰাইভাৰে কি আগৰ পৰা এতিয়াও যিসকলে মূৰত পাগুৰি মাৰে মাৰিবই এতিয়াও মাৰিব আগতে আপোনালোকে কি কাৰণে মই বুজি পোৱা নাই আগতে ড্ৰাইভাৰখিনি বেয়া আছিল বুলি কৈ আছে মই কিন্তু বেয়া পোৱা নাই দুই এজন আছে যাৰ কাৰণে এই গোটেই সংগঠনটো বা এই যি গোটেই পৰিৱেশটো বেয়া কৰি থাকে গতিকে এইসকলৰ ওপৰত আপোনালোকে কিয় নকয় কিন্তু এই ৰূপম দত্ত আপোনাক কৈছো মই যে বাৰে বাৰে বন্ধ হৈ যাব কিবা হৈ যাব বাকীখিনি কৰক না যিখিনি ড্ৰাইভাৰসকলৰ ন্যায্য প্ৰাপ্তি আছে সেই প্ৰাপ্তিৰ দাবী কৰক না কিমান কম পইচাত তেওঁলোকে গাড়ী চলাই আছে সেইখিনি দাবী কিয় নকৰে পূজাৰ সময়ত এক মিনিট চকুত টোপনি নমৰাকে তেওঁলোকে গাড়ী চলায় আপুনি এইবিলাকৰ ওপৰত মাত নামাতে কিয় এইবিলাকৰ ওপৰত মাত মাতক আপুনি এখন দুখন কিতাপ লিখিলে বুলি ৰূপম দত্ত ডাঙৰীয়া আপুনি এগৰাকী সেই সৰু ছোৱালীক এনেকে মানসিক অত্যাচাৰ চলাবৰ কাৰণে আপোনাক কোনেও অধিকাৰ দিয়া নাই কিবা আছে আপোনালোক সংগঠন যাওক প্ৰথম গৈ পেলাই তেওঁলোকৰ আলোচনা কৰি ক্ষমা খোজা ভিডিঅ'টো দিয়ক তেওঁ যদি বিচাৰে আদাৰৱাইজ আপুনি নোৱাৰে এইটো কাম কৰিবলৈ তেওঁ ভুল কৰিছে মই নাই কোৱা যে শুদ্ধ কৰিছে 100% ছোৱালীগৰাকী ভুল কিন্তু সেই বুলিয়েই এনেকুৱা ধৰণৰ ব্যৱহাৰ কিন্তু অতি দুৰ্ভাগ্যজনক বুলি মই কলো ধন্যবাদ জয় অসম